নমস্কাৰ বন্ধু বান্ধৱীসকল, মোৰ আন এটি ভিডিঅ'লৈ আপোনালোকৰ সাদৰে স্বাগতম জনালোঁ। এই ভিডিঅ'টিত ধৰ্মেন্দ্ৰ হেমামণিৰ বাবে দুখন ঘৰ কেনেকৈ মানসিক চাপত ভুগিছে তাৰ ওপৰতে এই ভিডিঅ'টি যুগুত কৰা হৈছে। 1980 চনত হিমেন ধৰ্মেন্দ্ৰ আৰু ডিমগাৰ্ল খিয়াত হেমামালিনী বিবাহপাশত আবদ্ধ হয়। এই বিয়াখনত দুয়োপক্ষৰ ফালৰ পৰা যথেষ্ট আপত্তি আছিল, কিন্তু দুয়ো কোনো পক্ষৰ হকা বান্ধা নামানি দুয়ো চৰম সিদ্ধান্ত লৈ পেলালে। ধৰ্মেন্দ্ৰই জীৱিত কালত যথেষ্ট চেষ্টা চলাইছিল ধৰ্মেন্দ্ৰৰ মূল দেউল পৰিয়ালৰ লগত দ্বিতীয় পৰিয়াল হেমা পৰিয়ালৰ লগত যাতে শান্তিৰে মিলা প্ৰীতি থাকে, কিন্তু যেন ধৰ্মেন্দ্ৰই হাৰ মানিলে। এই কথাবোৰ এই কাৰণেই বেছি চৰ্চালৈ আহিলে যে যোৱা 24 নৱেম্বৰ 2025 বৰ্ষত ৰাতিপুৱা সময়ত বলিউডৰ হিমেন ধৰ্মেন্দ্ৰই এই সংসাৰৰ পৰা বিদায় মাগিলে। এই কৰুণ খবৰটো ছনী দেওলহঁতে কোনো মিডিয়া বা চলচ্চিত্ৰ উদ্যোগ বা অনুৰাগীসকলক নজনোৱাকৈ দুপৰীয়া বেলা পৱন হংস শ্মশানশালীত দাহ কৰে। দাহ কাৰ্য সমাপন কৰে ধৰ্মেন্দ্ৰৰ পুত্ৰ ছনী দেওল, ববি দেওল আৰু মাতৃ প্ৰকাশ কৌৰ। ইয়াত দুজনমান বিশিষ্ট অভিনেতা যেনে অমিতাভ বচ্চন, ছলমান খান আদি উপস্থিত হয়। এই দাহ কাৰ্যসূচীত দ্বিতীয় পত্নী হেমামালিনী আৰু দুগৰাকী জী ঈশা আৰু আহানা খন্তেক সময়ৰ বাবে আহি তৎক্ষণাত তাৰ পৰা আঁতৰি যায়। ইয়াৰ পৰাই গম পাব পাৰি যে ছনী দেওলহঁতে মাহীমাক হেমামালিনীক এই কাৰ্যসূচীত বিশেষ গুৰুত্ব নিদিলে বুলি এক অভিযোগ উঠিছে। মিডিয়াবিলাকে লক্ষ্য কৰি আছিল যদিও শ্মশানশালীত মিডিয়াবিলাকক প্ৰৱেশ নিষেধ আছিল। তথাপিও বিভিন্ন মিডিয়াই ইয়াৰ ওপৰত ভালেমান ৰচনা আগবঢ়ালে। অতি মন কৰিবলগীয়া কথা, কাহানিও দুয়োখন ঘৰে মিডিয়াৰ আগত মুখ খোলা নাই। তাৎপৰ্যপূৰ্ণ কথা, ইমান মহান ছুপাৰষ্টাৰৰ প্ৰথমা পত্নী প্ৰকাশ কৌৰ অৰ্থাৎ ছনী ববীৰ মাতৃ আজিলৈকে মিডিয়াৰ আগত দেখা বা সাক্ষাৎ দি পোৱা নাই। এই সকান্তত তেওঁবিলাকৰ পৰিয়ালৰ নিজস্ব কথা, কিন্তু ধৰ্মেন্দ্ৰ অনুৰাগী বা চলচ্চিত্ৰ প্ৰেমীবিলাকে জানিব বিচাৰে। হিমেন ধৰ্মেন্দ্ৰৰ বাবে প্ৰাৰ্থনা সভা দুখন অনুষ্ঠিত কৰা হ'ল। ছনী ববীয়ে পাতে মুম্বাইত আৰু হেমামালিনীয়ে পাতিলে দুগৰাকী কন্যাসহ দিল্লীত। ধৰ্মেন্দ্ৰৰ প্ৰাৰ্থনা সভা দুখন পৃথককৈ অনুষ্ঠিত কৰাৰ বাবে বুজা যায় ডাল মে কুছ কালা হ্যায়। যিয়েই নহওক, ধৰ্মেন্দ্ৰৰ দ্বিতীয় বিবাহ কৰাটোৱে ভুল আছিল নেকি? দুয়োখন ঘৰেই যথেষ্ট অনুতপ্ত যেন অনুভৱ হয়। ধৰ্মেন্দ্ৰই জীৱিত অৱস্থাতেই দুয়োখন ঘৰ মিলন কৰাব নোৱাৰিলে। সম্ভৱতঃ ভৱিষ্যতত কি হয় সময়ে ক'ব।